ফৰ্ম আমি কেতিয়া লাভ কৰিম আপোনাৰ ওচৰত PDF আছে নেকি গতিকে আপোনাক প্ৰথমে কৈলো অৰুণোদয় আঁচনি PDF আপোনাৰ তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপুনি PM কিষাণ আঁচনিখনৰ পইচাৰ পৰা বঞ্চিত হ'ব লগতে কৃষক ৰিলেটেড যিকোনো ধৰণৰ আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'বলগীয়া হ'ব পাৰে আপোনাৰ কিছুমান পাৰ্সোনেল ইনফৰমেশন বিচাৰি মেলি শেষত আপোনাৰ পৰা এটা OTP বিচাৰিব আৰু সেই OTPটো যদি আপোনালোকে দি দিয়ে তেনেহলে ডিজিটেল লেছন 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এইটো হৈছে আমাৰ চেনেলৰ বছৰটোৰ প্ৰথমটো ভিডিঅ' আৰু আজি প্ৰথমটো ভিডিঅ'তে আপোনালোকৰ কাৰণে লৈ আনিছো মই তিনিটা গুৰুত্বপূৰ্ণ আপডেট আৰু এই তিনিটা আপডেট আপোনালোকে জনাটো বহুত বেছি প্ৰয়োজনীয় প্ৰথমটো আপডেট আহিছে পেন কাৰ্ডক লৈ পেন কাৰ্ড 2.0 অৰ্থাৎ পেন কাৰ্ডৰ যদি আপুনি নতুন আপডেট কৰিব বিচাৰিছে তেনেহলে আপুনি ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে পেন কাৰ্ডক লৈ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশন আহিছে যেটো বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব লগতে আমি আলোচনা কৰিম অৰুণোদয় আঁচনিক লৈ অৰুণোদয় আঁচনি নতুন ফৰ্মসমূহ কেতিয়ালৈকে আপোনালোকে লাভ কৰিব যেহেতু ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া কমপ্লিট হৈ গ'ল কিন্তু এতিয়াও ফৰ্মসমূহ দিয়া নাই কেতিয়ালৈকে আপুনি ফৰ্মসমূহ পাব আৰু লগতে অৰুণোদয় যিসকল পুৰণা হিতাধিকাৰী তেওঁলোকে যেটো আহিবলগীয়া পইচা অৰ্থাৎ 10 জানুৱাৰী তাৰিখে যেটো পইচা দিয়া হ'ব সেই পইচাটো তেওঁলোকে লাভ কৰিব নে নকৰে হেতুক লৈ বহুতো কনফিউজ হৈ আছে হেতু বিষয়ে আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব আৰু PM কিষাণ আঁচনিখনক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে যেটো বিষয়ে আপোনালোকে আজি এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে জানিব পাৰিব গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ হ'ব সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই জলদি ভিডিঅ'টো লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগতে ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে তলত কমেন্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আহক এটা ভিডিঅ'টো আৰম্ভ কৰো এটা প্ৰথমটো খবৰ আহিছে পেন কাৰ্ডক লৈ পেন কাৰ্ড 2.0 নামে চৰকাৰে যেটো বৰ্তমান আপডেট উলিয়াইছিলে যত তেওঁলোকে কৈছিলে যে আপোনালোকৰ যিমু পেন কাৰ্ড এই পেন কাৰ্ডসমূহ যদি আপোনালোকে আপডেট কৰি লয় তেনেকুৱা ক্ষেত্ৰত কি হ'ব আপোনালোকে পেন কাৰ্ডৰ বহুত বিলাক নতুন ফেসিলিটি ইউজ কৰিব পাৰিব পেন কাৰ্ডত এটা QR কোড আপোনালোকে লাভ কৰিব আৰু অন্য বহুত বিলাক তেওঁলোকে আপডেটৰ কথা কৈছিলে যেটো ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈছো কিন্তু বৰ্তমান পেন কাৰ্ড 2.0 লৈ এটা ডাঙৰ স্কেম চলি আছে আমাৰ ভাৰতত যিকোনো বস্তু এটা নতুন আৰম্ভ কৰাৰ লগে লগে হেতু ওপৰত স্কেম চলিবলৈ আৰম্ভ হৈ যায় এটা পেন কাৰ্ড 2.0 লৈ এটা ডাঙৰ ফ্ৰড চলি আছে যেটো পাল্লাত আপুনিও পৰিব পাৰে কিছুমান মানুহে কল কৰিছে মানুহলে আৰু কৈছে যে পেন কাৰ্ড আপোনালোকে যদি আপডেট কৰিব বিচাৰে তেনেহলে আমি এতিয়া আপোনাৰ পেন কাৰ্ডসমূহ অনলাইনত আপডেট কৰি আছো আমি পেন কাৰ্ডৰ অফিচিয়েলৰ তৰফৰ পৰা কল কৰিছো এনেকুৱা ধৰণৰ কিছুমান আপোনালে কল আহিব পাৰে আৰু সেই কলসমূহত আপোনাক ক'ব যে আপোনাৰ যেটো পেন কাৰ্ড হেতু যদি আপুনি এতিয়া আপডেট কৰি লয় তেনেহলে ফ্ৰীতে আপুনি আপডেট কৰিব পাৰিব একো কৰিব নালাগে আপোনাৰ পেন কাৰ্ডৰ নম্বৰটো দিয়ক বা আধাৰ কাৰ্ডৰ নম্বৰটো দিয়ক এনেকৈ ক'ব আৰু আপোনাৰ কিছুমান পাৰ্সোনেল ইনফৰমেশন বিচাৰি মেলি শেষত আপোনাৰ পৰা এটা OTP বিচাৰিব আৰু সেই OTPটো যদি আপোনালোকে দি দিয়ে তেনেহলে আপোনাৰ মোবাইলৰ ইনফৰমেশন বেংকৰ ইনফৰমেশন পাৰ্সোনেল ফটো সকলোবিলাক আপোনালোকৰ হেক হোৱাৰ চান্স থাকে সকলোবিলাক আপোনালোকে হেৰুৱাব পাৰে গতিকে আপোনালোকে যদি কোনোবাই ফোন কৰি পেন কাৰ্ড আপডেট কৰিবলৈ আমি ফোন কৰিছো পেন কাৰ্ড আপোনালোকে আজি 12টা বজাৰ ভিতৰত আপডেট কৰিবই লাগিব নহবা পেন কাৰ্ড আপোনালোকৰ কেনসেল হৈ যাব এনেকুৱা ধৰণৰ ফোন কল আহিলে লগালগ ফোন কল কাটি দিব চৰকাৰে কোনো ধৰণৰ এনেকুৱা স্কিম উলোৱা নাই কোনো ধৰণৰ এনেকুৱা তেওঁলোকে মানে নিয়ম উলোৱা নাই যে আপোনালোকক পেন কাৰ্ড অনলাইনত কোনোবাই আপডেট কৰি দিব যদি আপোনালোকে পেন কাৰ্ড আপডেট কৰিব বিচাৰে তেনেহলে কৰিব পাৰে কিন্তু এই পেন কাৰ্ড আপডেট কৰাটো বাধ্যতামূলক নহয় হেতু সম্পূৰ্ণ আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কৰিব বিচাৰে কৰিব পাৰে আৰু যদি নকৰো তাৰ আপোনালোকৰ পেন কাৰ্ড কোনো ধৰণৰ কেনসেল নহয় পেন কাৰ্ড 2.0 কি হয় এটো কেনেকৈ আপডেট কৰিব লাগিব অলৰেডি মই চেনেলত ভিডিঅ' দি থোৱা আছে আপোনালোকে হেমু ভিডিঅ' চাবগে পাৰিব কিন্তু পেন কাৰ্ডক লৈ যদি কোনোবাই আপোনালোক কল কৰে যে পেন কাৰ্ড আপোনালোকৰ আপডেট কৰি দিম ফ্ৰীতে আমি আপডেট কৰি আছো হুনকালে আপুনি পেন কাৰ্ডৰ আমাৰ নম্বৰটো দি দিয়ক আমি পেন কাৰ্ড অফিচিয়েলৰ তৰফৰ পৰা কল কৰিছো হে কলসমূহ আপোনালোকে ভুলতো আনসাৰ নকৰিব মানে ৰিসিভ কৰিলো আপুনি তেনেকুৱা ধৰণৰ কল আহিলে লগালগ ফোন কলটো কাটি দিব আৰু ভুলতো আপুনি OTP বা কোনো ধৰণৰ লিংকত আপোনালোকে ক্লিক নকৰিব ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ইনফৰমেশনটো লাভ কৰে আগবাইছে পিছৰটো আপডেটলৈ যেটো আহিছে PM কিষাণ আঁচনিখনক লৈ কিষাণ ৰেজিষ্ট্ৰেচনৰ বিষয়ে মই আপোনালোকক যোৱাকেটা ভিডিঅ'ত কৈ আছো আৰু এই কাৰণে মই আপোনালোকক কৈ আছো যাতে সকলোৱে এই ইনফৰমেশনটো লাভ কৰে চৰকাৰে বৰ্তমান যেটো কিষাণ ৰেজিষ্ট্ৰেচনৰ প্ৰচেছ আৰম্ভ কৰিছে আমাৰ অসমতো এতিয়া বহুতবিলাক ডিস্ট্ৰিক্টত আৰম্ভ হৈ গ'ল যেটো যোৰহাট জিলাত 15 জানুৱাৰীলৈকে এই প্ৰচেছটো হ'ব এতিয়াও হৈ আছে গতিকে আপুনি যোৰহাটত যদি নিবাসী হয় তেনেকুৱা ক্ষেত্ৰত হুনকালে আপুনি পঞ্চায়তত গৈ খবৰ কৰকগে আৰু আপোনালোকে এই কামখিনি কৰি লওক এতিয়া বাকি যিসকল ডিস্ট্ৰিক্টৰ লোক আছে বহুতে উদি আছে যে আমি কোড কৰিম কেনেকৈ কৰিম এই প্ৰক্ৰিয়াটো এতিয়ালৈকে CSC বা আপুনি ঘৰতে কৰিব পৰা সুবিধা কৰি দিয়া হোৱা নাই আপোনালোকে কৰিবলৈ হলে পঞ্চায়তত খবৰ কৰিব লাগিব বা আপোনাৰ গাঁওবোৰত খবৰ কৰক আপোনাৰ অঞ্চলত যদি হৈ আছে আপোনাৰ ডিস্ট্ৰিক্টত যদি হৈ আছে আপুনি প্ৰয়োজনীয় নথিপত্ৰ যেনে আপোনাৰ আধাৰ কাৰ্ড আৰু মাটি ৰিলেটেড আপোনাৰ ডকুমেন্টছ আপুনি লগত লৈ আপোনালোকে গলে হ'ব আৰু গৈ মিলি আপোনালোকে হেখিনি কাম কৰিব লাগিব যদি আপোনালোকে কিষাণ ৰেজিষ্ট্ৰেচন নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপুনি PM কিষাণ আঁচনিখনৰ পইচাৰ পৰা বঞ্চিত হ'ব লগতে কৃষক ৰিলেটেড যিকোনো ধৰণৰ আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'বলগীয়া হ'ব পাৰে আৰু আপোনালোকে ধৰি লওক কৃষি ৰিলেটেড কিবা লোন ল'ব বিচাৰিছে কিবা কৰিব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লোন এটা
খাবৰ কাৰণে বহুতো সমস্যাৰ সন্মুখীন হ'ব আৰু আপোনালোকে নেপাবও পাৰে গতিকে এই যেটো প্ৰক্ৰিয়া চৰকাৰে কৈছে যে 2025 চনত তেওঁলোকে অলমোষ্ট কমপ্লিট কৰিম বুলি কৈছে গতিকে যথেষ্ট তেওঁলোকে খৰটকীয়াকৈ বৰ্তমান কামখিনি কৰি আছে আপোনাৰ ডিস্ট্ৰিক্টত হৈ আছে নে নাই হয় আপোনালোকে গাঁওবুঢ়া বা পঞ্চায়তত খবৰ কৰক সবিশেষ আপোনালোকে তেওঁলোকৰ ওচৰতে জানিব পাৰিব আগবাইছো যে হেখৰটো আপডেট হলে যেটো আহিছে অৰুণোদয় আঁচনিখনক লৈ অৰুণোদয় আঁচনি যেহেতু বৰ্তমান ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া কমপ্লিট হৈ গ'ল যি ডকুমেণ্ট ভেৰিফিকেশ্যন এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে 28 ডিসেম্বৰ তাৰিখে হেমু সমাপ্ত হ'ল গতিকে এতিয়া মহিলাসকলে ৱেইট কৰি আছে ফৰ্মসমূহৰ কাৰণে বহুতে মোক সুধি আছে যে ফৰ্মসমূহ আমি কেতিয়া লাভ কৰিম আপোনাৰ ওচৰত PDF আছে নেকি গতিকে আপোনাক প্ৰথমে কৈলো অৰুণোদয় আঁচনি PDF আপোনালোকে লাভ নকৰে বা ফৰ্ম আপুনি অনলাইনত লাভ নকৰে আপুনি পঞ্চায়তত যাব আৰু পঞ্চায়তত আপুনি সেই ফৰ্মসমূহ লাভ কৰিব কিন্তু এতিয়ালৈকে ফৰ্মসমূহ দিয়া হোৱা নাই আপোনালোকে যেতিয়াই লাভ কৰিব তেতিয়া আপোনালোকক পঞ্চায়তত আপোনালোকে খবৰ পাই যাব গতিকে আপোনাৰ যেটো পঞ্চায়ত পৰে সেই পঞ্চায়তত আপুনি খবৰ কৰি থাকিব সদায় যে ফৰ্ম যেতিয়া আহে আপোনালোকে তাতে ফৰ্মখন লাভ কৰে আৰু অৰুণোদয় আঁচনিত যিসকল লোকে আগৰ পৰা পইচা লাভ কৰি আছিল তেওঁলোকে বহুতে মোক সুধি আছিল যে আমিও আবেদন কৰিব লাগিব নি এতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া যেটো কমপ্লিট হৈ গ'ল 28 ডিসেম্বৰলৈকে সময় আছিল যদি আপুনি পুৰণা হিতাধিকাৰী আছিল আৰু আপোনালোকে নকৰিলে তেনোৱা ক্ষেত্ৰত কিন্তু আহিবলগীয়া সময়ত আপুনি পইচা লাভ নকৰিব আৰু যিসকল লোকে ৰেচন কাৰ্ড নিদিয়াকৈ অৰুণোদয় আঁচনিৰ আবেদন কৰিলে মানে ৰেজিষ্ট্ৰেচন বা ভেৰিফিকেশ্যন কৰিলে আপোনালোকৰ যেটো ৰেচন কাৰ্ড হেতু যদি আপুনি এটা লাভ কৰিলে সোনকালে আপোনালোকে হেতু জমা দি দিব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে যেহেতু আমি ৰেচন কাৰ্ড বিতৰণ কৰি আছো আৰু বহুতো জেগাত ৰেচন কাৰ্ড ইয়াৰ আগতে অৰুণোদয় যি ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া বা ধৰি লওক ভেৰিফিকেশ্যন প্ৰক্ৰিয়া এইবিলাক কমপ্লিট হৈ গৈছিল সেইকাৰণে বহুতো লোকে ৰেচন কাৰ্ড দিব পৰা নাছিলে গতিকে আপোনাৰ যদি তেনেকুৱা হৈছে সোনকালে ৰেচন কাৰ্ডৰ কপি আপোনালোকে নি পঞ্চায়ত বা য'ত জমা লয় আপোনালোকে তাত জমা কৰি দিব আৰু অৰুণোদয় আঁচনি যিসকল লোকে আগৰ পৰা পইচা পাই আছে তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই চৰকাৰে যেনেকৈ প্ৰত্যেকটো 10 তাৰিখে পইচা দিয়ে আপুনিও 10 তাৰিখে লাভ কৰিব যদি 10 তাৰিখটো দেওবাৰ নপৰে আপোনালোকৰ যেতিয়া নতুন লিষ্ট আহিব যিখন লিষ্ট প্ৰকাশ পাব এই লিষ্টখন কেতিয়া প্ৰকাশ পাব যেতিয়া ফৰ্মসমূহ আপোনালোকে ফিল আপ কৰিব ফৰ্ম ফিল আপ কৰাৰ পিছত এখন লিষ্ট ওলাব সেই লিষ্টখন অহাৰ পাছত যিসকল লোকৰ নাম কাটি দিয়া হ'ব মানে যিসকল পুৰণা হিতাধিকাৰীৰ নাম কাটি দিয়া হ'ব তেওঁলোকে আৰু অৰুণোদয় আঁচনি পইচা লাভ নকৰিব গতিকে আপোনালোকৰ যিসমূহ ফৰ্ম ফিল আপ প্ৰক্ৰিয়া বা আবেদন প্ৰক্ৰিয়া হেতু এইকেইদিনতে আৰম্ভ হ'ব মানে জানুৱাৰী 10 তাৰিখৰ ভিতৰতে ফৰ্মসমূহ অহাৰ পূৰ্ণ সম্ভাৱনা আপোনালোকে ফৰ্মসমূহ কালেক্ট কৰি ল'ব আৰু প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকে ফৰ্মসমূহৰ লগত গাঁঠি সোনকালে আপুনি জমা কৰি দিব যেতিয়া আপুনি ফৰ্মসমূহ লাভ কৰে আৰু ফৰ্মসমূহ আহিলে মই আপোনালোকক আকৌ এটা ফৰ্ম ফিল আপ ভিডিঅ' দি দিম আপোনালোকক অলৰেডি মই চেনেলত এটা দি থৈ আছে ভিডিঅ' যে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব নতুন ফৰ্ম যেতিয়া আকৌ আহে মই আপোনালোকক ফৰ্মসমূহ ফিল আপ কৰি দেখুৱাই দিম যে কেনেকৈ ফিল কৰিব লাগিব কি কৰিব লাগিব গতিকে আপুনি ফৰ্মসমূহ ধুনীয়াকৈ ফিল কৰি আপোনালোকে য'ত মই আপোনালোকৰ লোৱা হ'ব তাত আপুনি গৈ জমা কৰি দিব গতিকে এইকেইটা আছিল যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগতে আপোনালোকৰ স্ক্ৰীনত এতিয়া দুটা ইনফৰমেটিভ ভিডিঅ' ওলাই আছে দুইটাই বহুত বেছি প্ৰয়োজনীয় ভিডিঅ' যোনটোৱে আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হয় সেইটো ভিডিঅ' চাওক মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ